নিশ্চয়কৈ মই গোটেই আপডেটটো দিয়াৰ আগতে মই ইয়াত দল সংগঠনৰ বিষয়ববীয়া আছে মই তেওঁলোকৰ লগত প্ৰথম কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু এইকেইটা দিনত দেখা গৈছে যে বিভিন্ন দল সংগঠনৰ যিসকল বিষয়ববীয়া সেই বিষয়ববীয়া আহি ইয়াত উপস্থিত হৈছিলে আৰু তেওঁলোকৰ যিবোৰ কথা বতৰা সেই কথা বতৰাখিনি মই জানিব বিচাৰিম মই আপোনাৰ পৰাই আচলতে জানিব বিচাৰিম 5টা দিন উকলি গ'ল তাৰপিছতো ONGC বিফল হৈছে কি ক'ব না লজ্জাৰ বিষয় অতিকৈ লজ্জাৰ বিষয় আৰু 4টা-5টা দিন পাৰ হৈ গ'ল ONGC আচলতে যে গেছ নিৰ্বাপনৰ বিষয়টো সমাধান কৰিব নোৱাৰিলে ইয়াত বহু আচলতে শ ব্যক্তি জীৱনৰ লগত জড়িত হৈ আছে ONGC সামান্যকণ জ্ঞান নাই যে এই মানুহখিনিক আচলতে সুৰক্ষা প্ৰদান কৰিব আমি দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আছোঁ ONGC কেৱল অসমৰ পৰা আচলতে লুটি পুটি আচলতে ইয়াৰ আচলতে সম্পদসমূহ লৈ যোৱাৰ কাৰণেহে দায়বদ্ধ ইয়াৰ মানুহক আচলতে সুৰক্ষা দিয়া বা ইয়াৰ জীৱকুল ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোক কোনো ধৰণৰ দায়বদ্ধ নহয় ইতিমধ্যে আমি এই বিতৰ্কিত যিজন ঠিকাদাৰ তেওঁ বহুতো আগতে ONGCৰ লগত মিতিৰাকলি পূৰ্বতেও আচলতে বহুবাৰ আচলতে এনেধৰণৰ কাম কাজৰ লগত জড়িত থকা SK পেট্ৰ নামৰ বিতৰ্কিত এটা আচলতে প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ দীৰ্ঘদিনৰ পৰা বিতৰ্কৰ মাজত সোমাই আছে তাৰ পাছতো ONGC এই ব্যক্তিজনক বা এই প্ৰতিষ্ঠানটোক আজি কোপতি আচলতে ব্লেকলিষ্ট কৰাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ইতিমধ্যে আমি অসমীয়া যুৱ মঞ্চ জয়সাগৰ আঞ্চলিক সমিতিয়ে শিৱসাগৰ সদৰ থানাত এই বিতৰ্কিত আচলতে প্ৰতিষ্ঠানটোৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ অনতিপলমে এই বিতৰ্কিত প্ৰতিষ্ঠান বা কৃষ্ণ আগৰৱালাৰ ওপৰত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে আমি ৰাইজৰ সহযোগত ৰাজপথলৈ যাবলৈ বাধ্য হ'ম আৰু এই ক্ষেত্ৰত উদ্ভৱ হ'বলগীয়া যিকোনো অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চ কোনো কাৰণতে যে দায়ী নহয় এই কথা আপোনালোকৰ জৰিয়তে আজি পুনৰবাৰ স্পষ্ট কৰি দিছোঁ নিশ্চয়কৈ আচলতে চাওক মই আইচেংফা মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 5টা দিন উকলি গ'ল 5টা দিনৰ উকলি যোৱাৰ পিছতো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ONGC মই এই মুহূৰ্তত যিহেতু এই স্থানত উপস্থিত আছোঁ মই কিছু ভিতৰলৈ আহি কিছু পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ এইটোৱে যিটো ৰিগ আচলতে ৰিগত যোৱা 5টা দিন ধৰি অবিৰতভাৱে যি গেছ সেই গেছ নিৰ্গত হৈ আছে মই এই মুহূৰ্তত পোনপটীয়া যিটো পৰিৱেশ সেই পৰিৱেশ দেখাইছোঁ তাৰ সমান্তৰালভাৱে এই মুহূৰ্তত যদি চাই আপুনি মোৰ সতীৰ্থ কেমেৰাত দেখা পাব যিকেইখন টেংকাৰ সেই টেংকাৰ এক বিশেষ সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ যে 17খনকৈ ইয়ালৈ টেংকাৰ অনা হৈছে যিকেইখন টেংকাৰত আচলতে মাড নামৰ এক বিশেষ ৰাসায়নিক দ্ৰব্য অনা হৈছে আৰু এই দ্ৰব্য আনি এই যিটো গেছ আছে সেই গেছ নিৰ্বাপনৰ যিটো ৰোধ কৰিবলৈ এই মুহূৰ্তত পুনৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে আৰু কিছু সময়ৰ পিছতে এই যিসমূহ মাড আছে 17খনকৈ বাহনত অনা যিসমূহ মাড আছে মাড এই যি তেল খাতটো আছে এই তেল খাতটো দিয়া হ'ব আৰু এই তেল খাতটো দিয়াৰ পিছত এইটো আচলতে যিটো গেছ নিৰ্গত হৈ আছে এই গেছ নিৰ্গত হৈ থকাটো বন্ধ হ'বনে নহয় তাৰপিছত গম পোৱা যাব কিন্তু এই ক্ষেত্ৰত আজি 5টা দিনে ধৰি লৈ যিদৰে আচলতে গ্ৰুমিং কৰি আছে যিসকল বিশেষজ্ঞৰ দল আছে ONGC যিসকল বিশেষজ্ঞৰ দল আছে সেই বিশেষজ্ঞৰ দলসমূহ এই 5টা দিনে আচলতে বিফল হৈ আছে আৰু এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশ ভটিয়াপাৰ যি বাৰীচুক আছে বাৰীচুকৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ ইয়াৰ যিসকল লোক আছে স্থানীয় যিসকল লোক আছে এই লোকসকলৰ কিদৰে আচলতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই 5টা দিনে সেই যি তাৰ পোনপটীয়া যি পৰিৱেশ সেই পৰিৱেশ আমি 5টা দিনে অবিৰতভাৱে দেখাই আছোঁ কিদৰে অবিৰতভাৱে এই 5টা দিনে এই যি গেছটো পা এই মুহূৰ্তত যদি পৰিৱেশটো চাই তেতিয়াহ'লে পৰিৱেশটো ইয়াত যিসকল লোক আছে সেই লোকসকলে বুজি পাব ইয়াৰ যিটো শব্দ বা ইয়াৰ যিটো বায়ু যিটো প্ৰদূষণ সেই প্ৰদূষণটোৱে গম পোৱা যায় ইয়াৰ যিসকল লোক আছে সেই লোকসকলে কিদৰে আচলতে অতিষ্ঠত ভুগিবলগীয়া হৈছে আৰু বাৰম্বাৰ আমি কৈছোঁ এই যিজন বিতৰ্কিত ব্যৱসায়ী SK আগৰৱাল SK পেট্ৰ লিমিটেড অৰ্থাৎ শ্ৰীকৃষ্ণ আগৰৱাল যিজনৰ এইটো প্ৰাইভেট ৰিগ যিজনৰ ঠিকাত এইটো ৰিগ চলি আছিলে আৰু সেই যিজন ব্যৱসায়ী সেই ব্যৱসায়ীজনৰ দেখা গৈছিলে যে ইয়াৰ পূৰ্বে 2টাকৈ ৰিগ তেওঁ জ্বলি চাৰখাৰ হৈ গৈছিলে তাৰপিছতো এই ONGC কৰ্তৃপক্ষই এই যিজন বিষয়া এই যিজন ঠিকাদাৰ বা এই যিজন তেল চোৰৰ বিৰুদ্ধে ইমান নৰম স্থিতি কিয় লৈ আছে এই 5টা দিনে সেয়া আচলতে অতি আশ্চৰ্যকৰ বিষয় হৈ পৰিছে এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ আৰু এই যিজন তেল চোৰ কথা কৈ আছোঁ উজনি অসমৰ অন্যতম তেল চোৰ শ্ৰীকৃষ্ণ আগৰৱাল অৰ্থাৎ শ্ৰী এইজনৰ ইয়াৰ পূৰ্বে 2টাকৈ তেল খাত জ্বলি চাৰখাৰ হৈ গৈছিলে এটা গেলেকী আৰু এটা পানীচুক অঞ্চলৰ এটা যি তৈলখাত আছে সেই তৈলখাত সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ গৈছিলে আৰু তাৰপিছতো দেখা গৈছে এই 5টা দিনে এই যিজন ঠিকাদাৰ বা এই যিজন SK পেট্ৰ নামৰ যিজনৰ প্ৰতিষ্ঠানৰ যিজন স্বত্বাধিকাৰ শ্ৰীকৃষ্ণ আগৰৱাল তেওঁলোকৰ বিৰুদ্ধে ONGC কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই কিন্তু ONGCয়ে দেখা গৈছে যে ONGC যিসকল বিষয়ববীয়া আছে ONGC যিসকল বিশেষজ্ঞৰ দল আছে সেই বিশেষজ্ঞৰ দলসমূহ সম্পূৰ্ণৰূপে এই 5টা দিনত দেখা গৈছে সম্পূৰ্ণৰূপে বিফল হৈছে যাৰ বিৰুদ্ধে ইয়াৰ স্থানীয় ৰাইজ আছে বা যিসমূহ দল সংগঠন আছে সেই দল সংগঠনসমূহ এতিয়া ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে আইচেংফা
সত্যপাৰাৰ পৰা শেহতীয়া খবৰ জনোৱাৰ বাবে।